আজি আলহী ঘৰলৈ ঘৰতে বনোৱা মিঠাই লৈ যাম। তাৰে ৰেচিপিটো চাওঁ আহকচোন। শাহুমায়ে ক'লে আজি মিঠাইৰে এটা ৰেচিপি বনাওঁ ব'লা, আৰু কথামতেই দুয়োজনীয়ে কাম আৰম্ভ কৰি দিলোঁ। ঘৰতে অলপ শুকান বুট আনি থৈ দিয়া আছিল। শুকান বুটখিনিৰ বাকলিখিনি এৰুৱাবৰ কাৰণে অকণমান গৰম কৰি ল'লোঁ। লৈ ইয়াৰে বাকলিখিনি দুয়োটাই যুঁজি এৰুৱাই ল'লোঁ। আৰু আনফালে অকণমান কেঁচা বাদামো ইয়াতে গৰম কৰি লৈ ইয়াৰো বাকলিখিনি এৰুৱাই ল'লোঁ। দুইখিনি বস্তু মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। লৈ এটা বৌলত উলিয়াই ল'লোঁ। আৰু আনফালে শাহুমায়ে চেনি পানী তৈয়াৰ কৰিছে। চেনি পানীখিনি হেনো তাৰ আহিব নালাগে, অকণমান নেমুও দি দিছিলে তাত। আৰু আনফালে মিশ্ৰণখিনিত অলপকৈ ঘি দি মই মিহলি কৰি আছোঁ। লগতে ইয়াতে দিয়া হৈছে অকণমান ইলাচি গুড়ি। ঘি নিজৰ প্ৰয়োজন অনুসৰি দিব। লগতে ইয়াতে চেনি পানীও অলপকৈ দি মিশ্ৰণটো বনাই আছোঁ। চেনি পানী নিজৰ জোখমতে দি ল'ব পাৰিব। যদি লাড়ু বনাব লাগে তেতিয়াহ'লে চেনি পানীখিনি অলপ কমকৈ দিলেও হৈ যায়। আৰু যদি বৰফি বনাব লাগে তেতিয়া চেনি পানী অলপ বেছিকৈ প্ৰয়োজন হয়। আৰু এনেদৰে এখন থালত অলপমান ঘি দি এইখিনি ধুনীয়াকৈ মিহলি কৰি লৈ ডোটো ইয়াতে দি স্প্ৰেড কৰি দিয়া হ'ল। আৰু সমান হৈ যোৱাৰ পাছত বৰফিৰ আকাৰত কাটি লোৱা হ'ল। আৰু এনেকৈ আমাৰ বৰফি তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাব আৰু আমাক জনাবলৈ নাপাহৰিব। নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।